নমস্কাৰ মিচিঙানু লুটাতৰ সমূহ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। আৰম্ভ কৰা হ'ল সুমনখুৰী নদী বান্ধৰ গাইড বানৰ নিৰ্মাণ কাৰ্য। NSPC কৰ্তৃপক্ষই আৰম্ভ কৰিছে সেই নিৰ্মাণ কাৰ্য। ভাৰত আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত NSPCয়ে বৃহৎ সুমনখুৰী নদী বান্ধ নিৰ্মাণ কৰি আছে। 2000 চনৰ পৰা আৰম্ভ কৰা নদী বান্ধৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। সুমনখুৰী নদী বান্ধৰ বিৰুদ্ধে অসমৰ বিভিন্ন ছাত্ৰ সংগঠনবোৰে প্ৰতিবাদ কৰি আহিছে। অসম চৰকাৰৰ পৃষ্ঠপোষকতাত নদী বান্ধ আন্দোলন প্ৰতিৰোধ কৰি NSPCয়ে 2000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিবলৈ যোজা চলাইছে। আন্দোলনকাৰী ছাত্ৰ সংগঠনবোৰে নদী বান্ধ সম্পূৰ্ণ নোহোৱাৰ আগত সুমনখুৰী নামনি অংশত বাস কৰা ৰাজ্যক সুৰক্ষিত কৰিবলৈ দাবী জনাই আহিছে। ইয়াৰ ওপৰত গুৰুত্ব দি NSPC কৰ্তৃপক্ষই নৈপৰীয়া ৰাজ্যক সুৰক্ষিত কৰিবলৈ গাইড বান্ধৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। উল্লেখ্য যে ইতিমধ্যে NSPCয়ে বিমপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত টাকুগাঁও 1 নং 2 নং গেৰেকী গাঁৱৰ পৰা গাইড বান্ধৰ কাম আৰম্ভ কৰিছে। বিশেষ সূত্ৰ অনুসৰি NSPCয়ে নামনি অংশৰ সুমনখুৰীৰ দুয়োপাৰে থকা চাউল ধোৱাৰ পৰা আৰম্ভ কৰি দৰ্গে, আটিয়ামৰা, ঘুনাহুটি, বিডিয়া, বাদাকৰা আৰু লুইট কাবলু গাঁওবোৰলৈ গাইড বান্ধ নিৰ্মাণ কৰিব। অতি গুৰুত্বপূৰ্ণ যে অসম চৰকাৰে সুমনখুৰীৰ পৰা গৰাখহনীয়াই প্ৰতিৰোধ কৰিব পৰা নাই। প্ৰতি বছৰে গৰাখহনীয়াত হাজাৰ হাজাৰ কৃষকৰ খেতি মাটি আৰু ঘৰ ভেটি সুমনখুৰীৰ বুকুত যায়। ইয়াৰ বিপৰীতে সেই গাইড বান্ধে বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰিলেও নামনি অংশৰ নৈপৰীয়া ৰাজ্যক সুৰক্ষিত কৰিব পাৰিবনে? কিন্তু সুমনখুৰী নৈপৰীয়া ৰাজ্যে নদী বান্ধক লৈ ভয় সংঘাত পাৰ কৰি আহিছে জীৱন। আচ্ছা সেগুলো দুদিনমান হয়েছে মানে সেখান সেগুলো ইসিম কম দন না বিম জালি মানে বিম দাঙে না সেগুলো দুদিনমান হয়েছে আর বাকি আমার আগর যিখিনি খৰি গৈ আছে মূল বাৰু তেন্না মাৰো চেক চেক মল কাজি ভাই তোর মূল এতিয়ালৈকে 15-20 জালি মান হৈছে আৰু বলক দূৰা একদম হেকলকে ওলাইছে মোৰ মবম না মানে কোন দায়িত্ব দিছে আৰু 1 কিলোমিটাৰ কমাই না 1 কিলোমিটাৰ মানে ডাইৰেক্ট বিম জালিটো মানে NSPCৰ পৰা হেতু কৰিছে ন NSPC নাঙল বিকে কেনমা কিন্তু ওলং সে পিনা আগেৰ কো গুদুম নাঙলো মকা গুদু বন্না মানে গাইড বান্ধটো দিছে আৰু গাইড বান্ধটো দিছে আমাৰ মানে যাতে পানীটো মানে ডাইৰেক্ট মানে গৰাকনিয়া মানে ৰুট কৰিব কাৰণে মানে প্ৰতিৰোধ কৰিবৰ কাৰণে সেগুলোকে দলুক মাটিতে নাই ইগৰি কিছে খেতি বাতি নাই এনে যেনে ভেটিটো আছে আৰু পিলা মানে গভর্নমেন্টে যি দিছে ভালেই দিছে আৰু ইয়াৰ পৰিব যদি আইলা দুমলো আপুকে পাই দাঙ না আৰু এবাৰ যাতে যেন বাগলা মাদপ এই এৰি কিবা NSPCৰ পৰা মানে তেনেকুৱা কিবা NSPC নাঙল বিকেকে গম পাইছো কিন্তু আসল কথা NSPC পৰা দিছে নে গভর্নমেন্টে দিছে তেন্না মানে কিবা মানে এই ক্ষতিপূৰণৰ তেনেকুৱাকে এৰি কিবা হেৰি আহাৰ্য দিছে নাই তেনেকুৱাকে ক্ষতিপূৰণ এনেকে আহাৰ্য হল পাংকিমা বাৰু NSPCৰ পৰা একো পোৱা নাই ন NSPCৰ পৰা একো কোনোবাই পাব পাৰে বিশেষকৈ তেনমান না বাৰু আৰু চৰকাৰৰ পৰা মানে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কিবা এটা পদক্ষেপ লৈছে নেকি পদক্ষেপ মানে সেনে পদক্ষেপ দেবন বিশেষকৈ পদক্ষেপটো মানে আৰু এইটোৱে আৰু ৰাইজে মানে বাচিব লাগে এতিয়া মানে সে দৌলছে বুৰবন্না নাই 2 নং গেৰেকীতে 1 কিলোমিটাৰ হৈছে 1 কিলোমিটাৰ গাইড বান্ধা না গাইড বান্ধ 1 কিলোমিটাৰ মানে বুৰবন্দালৈকে যোৱা নাই আৰু বুৰবন্দালৈকে টেন্ডাৰ হোৱা নাই বুলি কৈছে মানে পিলাঙলো টেন্ডাৰ হ'ব বুলি কৈছে কেতিয়া হ'ব বাৰু টেন্ডাৰ মাৰি দিম না কি ইয়াত কাপোৰ কাপিনে আছে কাপোৰ ইয়াৰ পাৰানোৰ কামটো সেগুলোকে জালি আছে জালিটো মানে এটা বক্সত 6টাকে দুটা কাৰণে পাৰ্টিশন হিচাপে তিনটা থাকে বিম জালটো মানে 6টাকে দিব লাগে এটা বক্স 6টাকে তিনটা বনা বস্তাটো কেনেকে দিয়ে এটো এক বস্তাত কেনেকে দিয়ে এক বস্তা 22 টাকাকে দিছে 22 টকা দিছে দিনত কে টকা পাই নলি ইয়াৰ দিনত গলো মলামল বিকেকে 600-500 জনে দাগ সঙ্গ গৈছিল জেন্টৰটো লগে প্ৰবলেম হল সঙ্গ ছুটি লবলগীয়া হৈছে পিলানা দস্তার আগে আৰু সময় দূৰ ডুঙাৰা না কাগৰু জেন্টৰ বিজুতি গতিলা কাগৰু সুৰক্ষিত হ'ব বুলি ভাবেনে গাইড বান্ধৰ জৰিয়তে যেটো মানে দেখিছো অদক ভগৱানৰ কথা আৰু পানীটোতো মূলটো তালপাত নাৰাখা বস্তু বুলুম লুগু মাই কোন মত্ৰ আকৌ কণ পাগলা বম দিব পাৰে
ভাবিছোঁ আৰু যেনিবা ইয়াম্পৰে পইছে ৰুকিটো দুমলো দোনো ৰুকিটো দুয়ে Hmm. yang paling benar benar sih